প্ৰথমতে আপোনালোকৰ নিউজ চেনেল মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমজিল্লা ভিত্তিত এইবাৰ প্ৰথমবাৰৰ কাৰণে উদযাপন কৰা হ'ব আমাৰ গণৰাজ্য দিৱসটো। এই সন্দৰ্ভত আমি বোধহয় যোৱা 10 জানুৱাৰীত আমি এখন সাধাৰণ সভা ৰাজহুৱাভাৱে আহ্বান কৰা হৈছিলে আৰু সেই সাধাৰণ সভাত এখন আমাৰ উদযাপন সমিতি গঠন কৰা হৈছে আৰু সেই উদযাপন সমিতিত আমাৰ CEO ছাৰক তেওঁ সভাপতি পাতিছে আৰু মোক মানে সভাপতি সম্পাদকৰ দায়িত্ব দিছিলে। সেই সন্দৰ্ভত আমাৰ সেই কাৰ্যসূচী এইবাৰ 77 সংখ্যক হ'ব। সেই হিচাপে আমি যথেষ্ট কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু বহুত কথা আলোচনা কৰা হৈছে। প্ৰস্তুতি আমাৰ ঠিকে আছে। আমি যোৱা পৰহি আমি প্ৰায় 15খন স্কুল গ্ৰেটাৰ দেন ইয়াতে আপোনাৰ চমৰীয়াৰ পৰা ইত্যাদি কৰি নগৰপৰা চমৰীয়া, ইপিনে বনগাঁও, ইপিনে ত্ৰিলোচন, বৃহৎ অঞ্চল, এই বৃহৎ অঞ্চলৰ যথেষ্ট সংখ্যক স্কুল প্ৰায় 15-20খন স্কুল আহিছে। NCC স্কাউট এণ্ড গাইড, কুচকাচ তেওঁলোকে ইয়াতে আহি কৰিছে। আজিও কৰিছিলে, ৰাতিপুৱা ভাগত আজি কৰিছোঁ আৰু পৰহিও মানে কৰা হৈছিলে। যোৱাকালি আমাৰ সৰস্বতী পূজা হোৱাৰ কাৰণে আমাৰ বন্ধ ৰখা হৈছিলে। গতিকে মই ভাবোঁ আমাৰ যিখিনি কুচকাচ বা NCC বা যিখিনি কৰা হৈছে নিশ্চয় আমি ছাকচেছ হ'ম। আৰু সিদিনাখন আমাৰ কাৰ্যসূচী এনেকুৱাকৈ গ্ৰহণ কৰা হৈছে আমাৰ 26 জানুৱাৰীৰ দিনাখন যে আমি ৰাতিপুৱাৰ ভাগত আমি 5টা বা 5:30টাৰ ভিতৰত আমি প্ৰভাত ফেৰী কৰিম। এইটো অইনবাৰ আমি এইটো কৰা হোৱা নাছিলে। আৰু 7 বজাত আমি ঘৰে ঘৰে বাসভৱনবিলাকত আমাৰ কৰা যাব। 7:30 বজাত আমাৰ স্কুল কলেজ মানে যিটো আমাৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় তাতে কৰা হ'ব, শিক্ষানুষ্ঠান সেইবিলাকত কৰা হ'ব। আমি চেণ্ট্ৰেলি 9 বজাত আমি ইয়াতে কৰিম। এইটো আমাৰ আচলতে এই লাষ্ট আমাৰ বকো গান্ধীমত কৰা হৈছিলে, কিন্তু এইবাৰ আমি মানে যথেষ্ট সংখ্যক মানে সংখ্যা হ'ব বুলি ভাবি পেলাই আমি এইবাৰ শুৱৰী ক্ষেত্ৰখন আমি লোৱা হৈছে। এই শুৱৰী ক্ষেত্ৰ আমি সজাই পৰা লোৱা হৈছে। আমাৰ টেণ্ট হাউচে কাম কৰি আছে। গতিকে তাৰপিছত আমি 9টা বজাত ঠিক 9 বজাৰ লগে লগে আমি পতাকা উত্তোলন কৰিম আৰু আমাৰ সভাত ডিচিশ্যন লোৱা হৈছিলে যে আমাৰ ডিষ্ট্ৰিক্টৰ যিজন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শ্ৰী প্ৰিয়াংশু ভৰদ্বাজ, তেওঁ পতাকা উত্তোলন কৰিব আৰু ইয়াতে আমাক সহায় কৰিব তেওঁলোকৰ বকো আৰক্ষী চকীৰ SI, ভাৰপ্ৰাপ্ত নহয়, তেওঁ SI হিচাপে আছে পৰিস্মিতা ৰাজখোৱা। তেওঁ এতিয়া পেৰেড কামাণ্ড কৰিব আৰু চমৰীয়া IC যিজন আছে তেওঁ আমাৰ ছেকেণ্ড কামাণ্ডাৰ হিচাপে থাকিব। আৰু ইয়াতে বকো মানে বিভিন্ন স্কুল, বকো ডন বস্কো, বকো কলেজ, ইপিনে বকো হাইস্কুল, বকো ছোৱালী হাইস্কুল, ত্ৰিলোচন ME স্কুল, ঠিক এনেকৈ আমাৰ প্ৰায় 15খন স্কুল ইয়াতে NCCৰ গ্ৰুপত জইন কৰিব। তাৰপিছত আমি সেইখিনি পেৰেডখিনি হৈ যোৱাৰ পিছত আমাৰ ইয়াতে মানে সাংস্কৃতিক দল আমি কিছুমান নিমন্ত্ৰণ কৰিছোঁ, যেনেকৈ বিভিন্ন সংস্কৃতিক বহুত জাতি জনগোষ্ঠীৰ মাজত আমাৰ চাপ'জ যেনেকৈ আমাৰ ৰাভা নৃত্য থাকিব, বড়ো নৃত্য থাকিব, গাৰো নৃত্য থাকিব, বিহু নৃত্য থাকিব আৰু নিজাববীয়াকৈ আমাৰ বিভিন্ন স্কুলে দেখুৱাব। ঠিক তেনেকৈ দেশপ্ৰেমমূলক গীতো পৰিৱেশন কৰিব আৰু তাৰ লগত আমি সংগতি ৰাখি আমাৰ যিখিনি মানে টাইকাণ্ডো বা কলাসমৰ সেইখিনি আমি প্ৰদৰ্শন কৰিম বুলি আমি চিন্তা কৰা হৈছে বা তেনেকৈ আমি প্ৰেক্টিচ কৰি থকা হৈছে। গতিকে মই ভাবোঁ আৰু তাৰপিছত আমি অইনবাৰ আমি পেকেট লাঞ্চৰ চিন্তা কৰা হৈছিলে, কিন্তু এইবাৰ আমি অলপ বেলেগ ধৰণে লঘু আহাৰ ব্যৱস্থা কৰা হৈছে। মই ভাবোঁ গ্ৰেটাৰ বকোৰ আমাৰ যিবিলাক কাৰ্যালয় আছে গোটেই কাৰ্যালয় কৰ্মচাৰী, চৰকাৰী কৰ্মচাৰী, বিষয়া কৰ্মচাৰী আহিব আৰু সঁহাৰি তেওঁলোকে দিব। আৰু মই দেখিছোঁ আমাৰ যিখিনি স্থানীয় পাব্লিক তেওঁলোকেও আমাক সঁহাৰি জনাইছে আৰু তেওঁলোকে কোঅপাৰেশ্যন কৰিম বুলি আমাক কথা দিছে আৰু সেই হিচাপে আমি আগবাঢ়ি গৈ আছোঁ।